আজি যদি আপোনালোকে অসমত চাবলৈ যায় তেনেহলে দেখিব যে মহিলাসকলক স্বাৱলম্বী কৰাৰ বিপৰীতে মহিলাসকলক বহু ক্ষেত্ৰত দুৰ্বল কৰাৰহে এক প্ৰচেষ্টা চলিছে। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মহিলাসকলক তেওঁ যিকোনো কাৰণতে হওক লাখপতি কৰিহে এৰিব। কিন্তু আজি আপোনালোকে দেখিবলৈ পাব যে আজি কিছুদিন ধৰি একেৰাহে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ ভাত্তা বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে দিনে ৰাতি তেওঁলোকে সচলত আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে। কিন্তু এই সকল অংগনবাড়ী কৰ্মী সহায়িকাক তেওঁলোকে কিন্তু দেখা নাই। আমাৰ প্ৰশ্ন হ'ল যে এই অংগনবাড়ী কৰ্মী সহায়িকাসকল লাখপতি হ'ব নালাগে নেকি? আমাৰ যিসকল মহিলাক চৰকাৰে অৰুণোদয় আঁচনিৰ ধন দিছে, প্ৰতি মাহে মাহে যিসকলক দিছে বেংকত, এই মহিলাসকল লাখপতি হ'ব নালাগে নেকি? আমাৰ প্ৰশ্ন হ'ল যিটো সময়ত সবকা সাথ সবকা বিকাশৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয়, এই সময়তে আমাৰ প্ৰশ্ন যে কিছু সংখ্যক মহিলা লাখপতি হ'ব আৰু বহু সংখ্যক মহিলা লাখপতি হোৱাৰ পৰা বঞ্চিত হ'ব। কাৰণ আজি আন্তৰ্জাতিক নাৰী দিৱস, এই নাৰী দিৱসত মহিলাসকলক লৈ আজি যি ধৰণে ৰাজনীতি কৰা হৈছে, এই ৰাজনীতিৰ ফলত আমাৰ মহিলাসকল উপকৃত হোৱাৰ সলনি আমাৰ মহিলাসকল বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে। আজি যদি আপোনালোকে অসমত চাবলৈ যায় তেনেহলে দেখিব যে মহিলাসকলক স্বাৱলম্বী কৰাৰ বিপৰীতে মহিলাসকলক বহু ক্ষেত্ৰত দুৰ্বল কৰাৰহে এক প্ৰচেষ্টা চলিছে। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মহিলাসকলক তেওঁ যিকোনো কাৰণতে হওক লাখপতি কৰিহে এৰিব। কিন্তু আজি আপোনালোকে দেখিবলৈ পাব যে আজি কিছুদিন ধৰি একেৰাহে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ ভাত্তা বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে দিনে ৰাতি তেওঁলোকে সচলত আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে। কিন্তু এই সকল অংগনবাড়ী কৰ্মী সহায়িকাক তেওঁলোকে কিন্তু দেখা নাই। আমাৰ প্ৰশ্ন হ'ল যে এই অংগনবাড়ী কৰ্মী সহায়িকাসকল লাখপতি হ'ব নালাগে নেকি? আমাৰ যিসকল মহিলাক চৰকাৰে অৰুণোদয় আঁচনিৰ ধন দিছে, প্ৰতি মাহে মাহে যিসকলক দিছে বেংকত, এই মহিলাসকল লাখপতি হ'ব নালাগে নেকি? আমাৰ প্ৰশ্ন হ'ল যিটো সময়ত সবকা সাথ সবকা বিকাশৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয়, এই সময়তে আমাৰ প্ৰশ্ন যে কিছু সংখ্যক মহিলা লাখপতি হ'ব আৰু বহু সংখ্যক মহিলা লাখপতি হোৱাৰ পৰা বঞ্চিত হ'ব। কাৰণ আজি আন্তৰ্জাতিক নাৰী দিৱস, এই নাৰী দিৱসত মহিলাসকলক লৈ আজি যি ধৰণে ৰাজনীতি কৰা হৈছে, এই ৰাজনীতিৰ ফলত আমাৰ মহিলাসকল উপকৃত হোৱাৰ সলনি আমাৰ মহিলাসকল বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে।